কৃষ্ণেকে পরম বন্ধু কৃষ্ণে ইষ্টদেৱ নাহি উপদেশদাতা কৃষ্ণ বিনে কেৱ জানিয়া কৃষ্ণত লৈ খতৰে শৰণ কেতিক্ষণে মিলৈ আখি দুৰ্ঘোৰ মৰণ মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে যদিও মানুহৰ শৰীৰ দুৰ্লভ ইয়াৰ এটা কথা আছে খালি কোন দিনা কাৰ মৃত্যু আহে কোনেও গম নাপায় এটা কাহিনীৰ দ্বাৰা মই মোৰ বৰ্তমানৰ বৈঠক সমাপ্ত কৰিম ক্ষণস্থায়ী মনুষ্যৰ বাবে এজন মানুহ আছিল তেওঁ ভাবিলে যদি মই অজস্ৰ ধন টকা পইচা গোটাব পাৰো তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম আমাৰো মনবিলাক তেনেকুৱাই আমি ভাবো যে টকা পইচা যদি যথেষ্ট আহে তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ আমি ধনী মানুহ হ'ব পাৰিম বা সুখী মানুহ হ'ব পাৰিম মানুহজনে সব বাদ দিলে মিতিৰ কুটুম সমাজৰ কথা কেৱল ধন টকা পইচা ঘটাত লাগিল আৰু এসময়ত অজস্ৰ টকা পইচাৰ মালিক হ'ল আপোনা সবেও যদি জীৱনত নিজৰ লক্ষ্যত যদি উপনীত হ'ব বিচাৰিছে ইয়াত ছাত্ৰ ছাত্ৰীও মই দেখিছো 2-4 গৰাকী নিজৰ জীৱনত যদি লক্ষ্যটো নিৰ্ধাৰণ কৰি ল'ব পাৰো প্ৰথম কথা আৰু তাত যদি উপনীত হ'ব আমি বিচাৰো দুটা কথা মাত্ৰ মনত ৰাখক আমি প্ৰায় জেগাত কওঁ ভাগৱত শুনিবলৈ আহিলে কাগজ কলম লৈ আহিব লাগে আমাৰ ব্ৰেইন ইমান শাৰ্প নহয় যে সব মনত থাকিব মনত থকাবিলাক লিখিব লাগে নহলে মোবাইল আছে কিছুমান ৰেকৰ্ডিং কৰি ল'ব দুটা কথা মনত ৰাখিবলগীয়া আছে যদি লক্ষ্যত উপনীত হ'ব লাগে আমাৰ ভিতৰত দুটা শক্তি আছে এটা হৈছে প্ৰতিকূল শক্তি আৰু এটা হৈছে অনুকূল শক্তি এটা কৈছে ফেভাৰেবল ফোৰ্স যিটোৱে আপোনাক লক্ষ্যত লৈ যোৱাত সহায় কৰে আৰু এটাই বাধা দিয়ে অবস্টেকল উদাহৰণৰ লগত বুজক মেট্ৰিক দিব HSLC এক্সাম দিব ছোৱালী এজনী তাই মনতে সিদ্ধান্ত কৰিলে যে মই এবাৰ আটাইকিটা বিষয়ত 100 মাৰ্কস কৰি আনিম 100/100 in all subjects সবতে আৰু লগে লগে ভিতৰত থকা যেটো অনুকূল শক্তি এই শক্তিটোৱে ক্ৰিয়া কৰা আৰম্ভ কৰি দিলে ছোৱালীজনী মনলে ভাব আহিছে মই যদি আটাইকিটা বিষয়ত 100 মাৰ্কস আনিব লাগে তেতিয়া হলে মই জেনেকৈ এতিয়া পঢ়ি আছো এই ধৰণে পঢ়িলে নহব মোৰ পঢ়াৰ ষ্টাইলটো বেলেগ কৰিব লাগিব হাৰ্ড ৰিডিং নহয় মই স্মাৰ্ট ৰিডিং কৰিব লাগিব প্ৰথম কাম কৰিলে ভিতৰৰ পৰা ভাব আহি আছে সময়ৰ টাইম ম্যানেজমেন্ট কেনেকৈ সময়খিনি মেনেজ কৰিব আমাক সকলোকে 24 ঘণ্টা দিছে দুখীয়াজনকো 24 ঘণ্টা দিছে ধনীজনকো দিছে সফলজনকো দিছে বিফলজনকো দিছে সময়ৰ ব্যৱহাৰ কেনেকৈ আমি কৰিম এটো হৈছে 1 নম্বৰ কথা তিনটা ভাগ কৰক 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা খোৱাৰ কাৰণে 8 ঘণ্টা সাফিসিয়েন্ট যথেষ্ট 2 ঘণ্টাৰ ভিতৰত গা ধোৱা খোৱা ইত্যাদি কৰি 6 ঘণ্টামান শুই দিলে আমাৰ কাৰণে যথেষ্ট 8 ঘণ্টাত খোৱাটো যদি আমি সামৰো 8 ঘণ্টা প্ৰয়োজন হয় দৈনিক কৰ্মৰ কাৰণে স্কুলীয়া ল'ৰা ছোৱালী স্কুলৰ কাৰণে কাম কৰা মানুহৰ কৰ্মৰ কাৰণে 8 ঘণ্টা সাফিসিয়েন্ট ইয়াতকৈ বেছি যদি কোনোবাই লগায়ো তেতিয়া ওভাৰ টাইম দিব লাগে ম্যাক্সিমাম 8 hours a day নহলে লেবাৰ অফিচৰ পৰাও গম পালে তেওঁলোকক পানিশ কৰিব পাৰে শাস্তি দিব পাৰে 8 ঘণ্টা 16 ঘণ্টা গল বাকি থাকিল 8 ঘণ্টা এই 8 ঘণ্টা আমি কেনেকৈ লগাইছো এটো খালি টাইম বুলি কয় এই 8 ঘণ্টা কোনে কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ কৰিছে তেওঁৰ লক্ষ্য স্থানত উপনীত হ'ব পাৰিব নে নোৱাৰে আমাৰ বহুতে এই 8 ঘণ্টা কেৱল মোবাইলটো চাই বিভিন্ন ধৰণৰ এন্টাৰটেইনমেন্টত পাস কৰি দিয়ে মোবাইলটোক মই বেয়া বুলি কেতিয়াও নকওঁ চাকু এখনেই ডাক্তৰো ব্যৱহাৰ কৰে ডকাইতো ব্যৱহাৰ কৰে ডাক্তৰে ব্যৱহাৰ কৰে কাৰোবাৰ পেট ফালি অপাৰেচন কৰি প্ৰাণীটোক বচাবলৈ আৰু ডকাইতে ব্যৱহাৰ কৰে কাৰোবাৰ ডিগিত ডেগাৰ ৰাখি তাৰ পৰা ধনখন লুটিবলৈ ডেগাৰখনৰ কি ভুল আছে চাকুখনৰ কি ভুল আছে
মোবাইল, যিটো মোবাইল আমি ব্যৱহাৰ কৰি পেলাই হয়তো সময় পাছ কৰাই আছোঁ, এই মোবাইলৰ ওপৰত ভিত্তি কৰি বহুতে UPSC এক্সাম ক্ৰেক কৰিছে, পাছ কৰিছে, সফল হৈছে। ভাৰতৰ আটাইতকৈ টাফ এক্সাম হৈছে UPSC, IAS IPS য'ৰ পৰা হৈ আছে, কেৱল মোবাইলৰ ওপৰত ভিত্তি কৰি পেলাই তেনেকুৱা টাফ এক্সাম পাছ কৰাৰ ৰেকৰ্ডো আছে। আমি ব্যৱহাৰ কেনেকৈ কৰিছোঁ? ব্যৱহাৰ 8 ঘণ্টা যি খালী টাইম আছে, যিসকলে সংগীতৰ ওপৰত আগবাঢ়িব বিচাৰিছে তেওঁলোকে যদি 8 ঘণ্টা ৰিৱাজ কৰে, যিসকলে খেলৰ জগতত আগবাঢ়িব বিচাৰিছে তেওঁলোকে যদি খেলৰ যদি অভ্যাস কৰে, যিসকলে পঢ়া শুনাত আগবাঢ়িব বিচাৰিছে এই 8 ঘণ্টা যদি এক্সট্ৰা তেওঁলোকে পঢ়া শুনা কৰে নিজৰ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ছোৱালীজনীয়ে থিৰাং কৰিলে মই ৰাতিপুৱা 4 ঘণ্টা পঢ়িম আৰু ৰাতি 4 ঘণ্টা ঘৰত পঢ়িম এক্সট্ৰা, মোৰ খালী টাইমখিনি মই পঢ়াত লগাম। শিডিউল বনালে, ৰাতিপুৱা 4টাত উঠিম, 4টাৰ পৰা 8টালৈকে মই পঢ়িম, 4টা ছাবজেক্ট, এঘণ্টা ৰাখিলে। 8টা বজাত মই গা চা ধুম আৰু কিবা এমুঠি খাই স্কুল যাম, 2:30টাত স্কুল শেষ হ'ব, তাৰপিছত মোৰ টিউশ্যন আছে, মই ঘৰলৈ আহি পাম 5টাত, কিবা এমুঠি খাম, 6টা বজাৰ পৰা পুনৰ পঢ়াত বহিম, 10টালৈকে পঢ়িম, 10টাত মই শুই যাম। সব ঠিক, অনুকূল শক্তিয়ে সহায় কৰি আছে। আৰু মোবাইলত এলাৰ্ম দিলে, এলাৰ্ম দি ৰাতি শুই গ'ল। বতৰ ঠাণ্ডা, মাকে তাতে গাত কাপোৰ এখন দি দিছে ধুনীয়া, শুই আৰাম পাইছে ছোৱালীজনীয়ে। ৰাতিপুৱা ছোৱালীজনীয়ে পাহৰি গ'ল, মোবাইলটোৱে পাহৰা নাই, কিৰিং কিৰিং কৰিলে। ছোৱালীজনীৰ চকু খোল খাইছে, মোবাইলটো চাইছে, 4টা বাজিছে। মনত পৰিছে কালি ময়ে এলাৰ্ম দিছিলোঁ, 4টাত উঠি পেলাই মই পঢ়িব লাগে, কিন্তু এতিয়া প্ৰতিকূল শক্তিটোৱে কাম কৰা আৰম্ভ কৰি দিছে। মনৰ পৰা ভাৱ আহিছে আজিতো বাদ দিওঁ আৰু, আজি ইমান আৰাম লাগিছে, শুই থাকোঁ, আজি কাইলৈ দেখা যাব। বছ, কোনে মানা কৰিলে? না মাকে, না বাপেকে, না ককায়েকে, না ভনীয়েকে, নিজৰ ভিতৰৰ পৰা আহিছে ভাৱ। সেইকাৰণে অৰ্জুনক গীতাত কৈছে উধৰেদ আত্মনাত্মানম না আত্মানম অৱসাদয়েত আত্মৈব হি আত্মনো বন্ধু আত্মৈব ৰিপুৰাত্মন। 6ষ্ঠ অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তই যিটো অৱস্থাত আছ তাৰ পৰা ওপৰলৈ উঠিবলৈ চেষ্টা কৰ। এটা কথা মনত ৰাখিবি, ইয়াত কিন্তু তোৰ মনটোৱে শত্ৰু আৰু মনটোৱে বন্ধু। আপুনি আপোন বন্ধু, আপুনি আপোন শত্ৰু, আপুনি আপোন ৰাখে মাৰে। মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰি দিলে, আমি পঢ়িলে গম পাম। এই মানুহজনে সব বাদ দিলে, লক্ষ্যস্থান নিৰ্ধাৰণ কৰিলে। ইণ্টাৰেষ্টিং কথা আকৌ, লক্ষ্যস্থান নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো অভিভাৱকসকল বিশেষভাৱে সচেতন হ'ব। ঘোঁৰা, গাধ, মাছ, কাছ, বান্দৰ সবকে খেজুৰ এজোপাৰ সন্মুখত লৈ গৈ উঠিবলৈ দিলে উঠিব নোৱাৰে। পৃথিৱীত এনেকুৱা এজোপা বৃক্ষ নাই যিজোপা বৃক্ষ কোনোবা ঔষধিত কামত নাহে। পৃথিৱীত এনেকুৱা এটা জীৱ নাই যিটো প্ৰকৃতিৰ কামত নাহে। পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই যাক এটা বিশেষ গুণ দি পেলাই পঠিওৱা নাই। প্ৰত্যেকজনৰ ভিতৰত একোটা বিশেষ ধৰণৰ গুণ আছে। অভিভাৱকৰ দায়িত্ব, সৰুৰে পৰা আপুনি অবজাৰ্ভ কৰক, চাওক কি গুণ আছে মোৰ সন্তানটোৰ, তাক বৃদ্ধি কৰিবলৈ চাওক। আৰু লগতে আধ্যাত্মিক শিক্ষা দিয়ক, তেতিয়া চাব কেনেকৈ আপোনাৰ সন্তান উজ্বলিছে। কেৱল সবেই যদি IPS IAS হৈ যায়, কাক সন্তানে কাৰ ওপৰত শাসন কৰিব? সব যদি প্ৰশাসনিক বিষয়া হৈ যায়, নোৱাৰে। সেইকাৰণে প্ৰথমতে নিজৰটো চাওক, মোৰ কি গুণ আছে। ৰাতি 12টা বজাত জগাই দিলোঁ, যিটো কৰ্ম হাঁহি হাঁহি কৰিবলৈ আগবাঢ়ি যায় গম পাব সেইটোতে আপোনাৰ ইণ্টাৰেষ্ট বেছি। আপুনি খেলত ইণ্টাৰেষ্ট থকাবিলাকক ৰাতি টোপনিৰ পৰা জগাই যদি কৈ দেই ফুটবল খেল দিছে বল উঠ, সি ঘপকৈ উঠিব, কিয়? তাৰ খেলত ইণ্টাৰেষ্ট। যিসকল গানত ইণ্টাৰেষ্ট, শুই আছে, ঠাণ্ডা দিন, বিৰাট লৈ শুই আছে, ৰাতি যদি কৈ দিয়ে অমুক প্ৰগ্ৰেমটো দিছে উঠ, সি জাপ মাৰি উঠিব, কিয়? তাৰ গানত ইণ্টাৰেষ্ট। আপুনি গম পাব আপোনাৰ কিহত আছে। এই মানুহজনে সব বাদ দিলে, কেৱল টকা টকা, আৰু এসময়ত অজস্ৰ ধন সম্পত্তিৰ মালিক হ'ল, বহুত টকা পইচা আহিল। পিছে যিটো ভাবিছিল
যে অজস্ৰ ধন টকা পইচা হ'লে পৃথিৱীৰ আটাইতকৈ মই সুখী মানুহ হ'ম। মনত আকৌ এটা বেয়া চিন্তা আহি গ'ল, যদি মোৰ মৃত্যু হয় এই টকা পইচাবিলাক কি হ'ব? মই যে ইমান য'তে ত'তে মাটি বাৰী কিনিলোঁ, ঘৰ দুৱাৰ বনালোঁ, মই যদি মৰি থাকোঁ এইবিলাক কি হ'ব? লাগিল লেঠা। চিন্তাত আকৌ ডুব গ'ল। আকৌ বিচাৰি বিচাৰি গৈ এজন তান্ত্ৰিকক লগ পালে আৰু সুধিলে গৈ, বোলে কিবা এটা উপায় কৰক, মই যাতে মোৰ যাতে মৃত্যু নহয়। বোলে এনেকুৱা এইটো কোনো লাভ নাই। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, জন্মিলেতো মৃত্যু কনফাৰ্ম, আৰু মৃত্যু হ'লে পুনৰ জন্মও নিশ্চিত যদি মুক্তি নাপায়। বোলে উপায় তুমি এটা কাম কৰা, এই মৃত্যুৰ ডিপাৰ্টমেণ্টৰ যিজন মন্ত্ৰী সেইজনক ধৰা। বোলে কোন? যমৰাজ। যমৰ পূজা কৰা। আৰু লগে লগে মানুহটো আহি যমৰ মূৰ্তি এটা বনালে, মহৰ শিং লগাই দিলে, মূৰ্তি বনি গ'ল আৰু পূজা কৰিবলৈ ধৰিলে। যম লোকত যমৰাজে ভাবিছে মোৰ নাম শুনিলে পৃথিৱীৰ মানুহ পলাই, ই বেটা কোন আহিছে মোক মাতিবলৈ। আকৌ মনতে ভাবিছে কাষ্টমাৰ নাপাওঁৱেই, মই বড়ি মুস্কিলত এটা পাইছোঁ, গতিকে অহাই ভাল। সেইকাৰণে সোনকালে আহিল আৰু আহি ক'লে, বছ ইমানকৈ মোক কিয় মাতিছা? এতিয়া সেই মানুহজনৰ মনত আকৌ সন্দেহ হৈ গ'ল। যমৰ পূজা কৰিবলৈ লৈছিলোঁহে, যম আহি দেখোন পালেহি, এইটো অৰিজিন পিচটো হয়নে নহয়? সুধিছে যে তুমি সেইজন হয়নে নহয়, নে পোচাক চোচাক পিন্ধি আহিছে ভাৱৰীয়া সাজি? বোলে নাই, ডাইৰেক্ট যম লোকৰ পৰা আহিছোঁ। কিয় মাতিলা? বোলে হ'ব, কথা বতৰা পাতিম, আগতে অকণমান অতিথি আপ্যায়ন হৈ লওক। ফ্ৰিজ খুলিলে, ঠাণ্ডা বটল এটা আনিলে কিবা, আৰু অলপমান স্নেক্স ভুজিয়া চুজিয়াৰ লগত খুৱাই দিলে। যমে এইবিলাক খাই লোৱাৰ পাছত কিবা দেখোন টোপনি ভাৱ আহিছে, নিচা নিচা লাগিছে, আৰু ক'লে বোলে মোৰ কিবা অলপ গাটো বেয়া লাগিছে, নিচা নিচা লাগিছে, টোপনি অহাৰ নিচিনা লাগিছে, আধা ঘণ্টামান জিৰাব পাৰিমনে? বোলে একদম বিচনা ৰেডি আছে, বিচনা ৰেডি কৰি থোৱা আছে। আধা ঘণ্টা শুলে, তাৰপাছত ক'লে, কোৱা এতিয়া কি লাগে? মানুহজনে ক'লে যে প্ৰথমতে আপোনাৰ লগত মই এটা সম্বন্ধ কৰিব বিচাৰিছোঁ। চাওক, আপোনালোকে আমি সকলোৱে ঈশ্বৰক আৰাধনা কৰোঁ, ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ কি? আপুনি ঈশ্বৰক কি বুলি সম্বোধন কৰে? ভাৱ কি থাকে? বাৎসল্য ভাৱ, সাক্ষ্য ভাৱ, দাস্য ভাৱ, বৈৰ ভাৱ নে মাধুৰ্য ভাৱ? কি ভাৱত আমি কৃষ্ণক সম্বোধন কৰোঁ বা ভগৱানক? আমাৰ সম্বন্ধটো কি? আগতে সম্বন্ধটো ঠিক কৰক। আমি দাস, তুমি আমাৰ স্বামী। দাস্য ভাৱ আটাইতকৈ বেষ্ট, শ্ৰেষ্ঠ। গুৰুজনাই আমাক এইটো শিকাইছে। মানুহজনে ক'লে যে মই তোমাৰ লগত সখীত্ব কৰিব বিচাৰিছোঁ, সাক্ষ্য ভাৱ। যমে ক'লে, ঠিক আছে, পৃথিৱীত মোৰ কোনো সখী নাই, আজিৰে পৰা আমি দুজন তেতিয়াহ'লে সখী। এতিয়া কলি যুগৰ প্ৰাণী সুবিধাটো বিচাৰি আছিলে, ক'লে, সখা, আমি দুটা যেতিয়া সখা হ'লোৱে, তুমি মোক অকণ কৃপা কৰিব লাগে। বোলে কি? মোৰ যাতে মৃত্যু নহয়, দিনতো নহওক, ৰাতিও নহওক, অস্ত্ৰৰে নহওক, শস্ত্ৰৰে নহওক, ভিতৰত নহওক, বাহিৰত নহওক। হিৰণ্যকশিপুৱে যেনেকৈ বিচাৰিছিল, ইও তেনেকৈ বিচাৰিলে। যমে ক'লে, এইটো অসম্ভৱ, জন্ম ল'লে মৃত্যুটো নিশ্চিত, গতিকে তুমিতো মৰিবই লাগিব, এইটো উপায় নাই। এটা উপায় আছে। বোলে কি? সংসাৰ চক্ৰৰ পৰা তুমি মুক্তি পাব পাৰিবা যদি শেষ মুহূৰ্তত হ'লেও কৃষ্ণৰ নাম লোৱা। অন্তকালে চ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি সব মদভাৱম ইয়াতি নাস্তৈত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, শেষ মুহূৰ্ততো যদি কোনোবাই মোৰ নাম লয়, তেতিয়াহ'লে সি মোক পাব, ইয়াত কোনো সংশয় নাই। আৰু ক'লে, মই কেনেকৈ গম পাম? এতিয়া যমক সুধিলে, মোৰ মৃত্যু কেতিয়া আহে, অন্তকাল কোনটো মই কেনেকৈ জানিম? যমে ক'লে, তোমাক নিবলৈনো কোন আহিব? নহ'লে মই আহিম, আৰু নহ'লে মোৰে কোনোবা এজন দূত পঠাম। গতিকে চিন্তা কৰিব নালাগে, আগতীয়াকৈ তোমাক খবৰ দিম, আৰু যেতিয়া খবৰ দিওঁ তেতিয়া এটলিষ্ট তুমি ঈশ্বৰৰ নাম ল'বা। হৈ গ'ল, যম গুচি গ'ল। আৰু ইফালে ই ভাবিলে, যেতিয়া যমে খবৰ দিবই, গতিকে কৃষ্ণৰ নাম এতিয়া কিয় লওঁ? আকৌ টকা ঘটাত লাগিল, ভাবিলে খবৰ পালে ল'ম আৰু কৃষ্ণৰ নাম যেতিয়া শেষ মুহূৰ্ত আহিব।
কেইবা বছৰো গ'ল হঠাৎ যমৰাজ আহি উপস্থিত হ'ল হাতত যমদণ্ড লৈ আৰু ক'লে সখা সময় হৈ গ'ল এতিয়া বোলা সখায়ে কৈছে কি বিশ্বাসঘাতকৰ দৰে কথা কৈছা তুমি কৈছিলা আগতীয়াকৈ খবৰ দি আহিম না তোমাৰ মোবাইল কল না টেলিগ্ৰাম না চিঠি পত্ৰ একো নাই আৰু ডাইৰেক্ট তুমি আহি পেলাই উপস্থিত হৈ গ'লা যমে ক'লে এইবিলাক মোবাইল টাৱাৰ এতিয়ালৈকে যমলোকত বনা নাই আৰু পোষ্টেল ব্ৰাঞ্চো নাই কুৰিয়াৰ ছাৰ্ভিচ নাই কিন্তু মই প্ৰকৃতিৰ নিয়ম অনুসৰি তোমাক এবাৰ দুবাৰ নহয় 4 বাৰকৈ খবৰ দিছোঁ যে তোমাৰ সময় হৈ গ'ল তোমাক আনিবলৈ আমি আহি আছোঁ তুমি মাত্ৰ ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া বোলে কেনেকৈ প্ৰথম তোমাৰ কাণৰ ওচৰৰ চুলিকিডাল পকাই দিলোঁ প্ৰথম ইয়াৰ একিডাল বগা হয় যে সময় হৈ গৈছে ঈশ্বৰৰ নাম লোৱা তুমি গডৰেজ হেয়াৰ ডাই মাৰি কোলা কৰি থৈ দিছা একো হোৱা নাই ফিটিং ঈশ্বৰৰ নাম নাই লোৱা তাৰ পাছত তোমাৰ দৃষ্টি মই কমাই দিলোঁ দূৰত কম দেখা ওচৰত কম দেখা ঈশ্বৰৰ নাম লোৱা তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ পেলাই লেন্স লগাই ল'লা যে ক্লিয়াৰ আছে মোৰ একদম ভিজন ক্লিয়াৰ দৃষ্টি ক্লিয়াৰ তাৰ পাছত তোমাৰ দুই এটা দাঁত খৰাই দিলোঁ ভাই সময় হৈ গ'ল তুমি ঈশ্বৰৰ নাম লোৱা তুমি ডেণ্টিষ্টৰ তাত গৈ আকৌ দাঁত লগাই ল'লা তাৰ পাছততো তোমাক মই পুৰা ৰূপে খবৰ দিছোঁ কেনেকৈ অংগম গলিতম পলিতম মুণ্ডম দশন বিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত দণ্ডম তদাপিনা মুঞ্চতি আশা পিণ্ডম অংগম গলিতম মানুহৰ বয়স হৈ অহাৰ লগে লগে ছালবিলাক খটৰা খুটৰি হৈ যায় মিছ ইউনিভাৰ্চ হওক মিছ ৱৰ্ল্ড হওক মিষ্টাৰ ৱৰ্ল্ড হওক যিয়ে নহওক কিয় বয়স হৈ অহাৰ লগে লগে ছালবিলাক খটৰা খুটৰ হৈ যায় যমে কৈছে তোমাৰ ছালবিলাক চোৱা মই খটৰা খুটৰ কৰি দিলোঁ পলিতম মুণ্ডম চুলি খৰাই দিলোঁ দশন বিহীনম দাঁত এটাও নাইকিয়া কৰি দিলোঁ গৃহীত্ব দণ্ডম লাখুটি ধৰাই দিলোঁ তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই ব'লা বোলে তোমাৰ লাভ নাই ই ক'লে কিবা এটা কৰা সখা এটলিষ্ট এমাহমান সময় লাগিব উইল কৰিবলৈ উইলখনকে কৰি লওঁ কাক ক'ত কেনেকৈ সম্পত্তিবিলাক ভগাই দিম তুমি লাগিলে 10-20 হাজাৰ কিবা টকা লাগিলে লৈ লোৱা বোলে ঘোষ নচলে এইবিলাক ঘোষৰ কাম নাই এইখন লিষ্ট দেখিছানে নাই এখন লিষ্ট দেখুৱাইছে বিৰাট দীঘল বোলে এইখন কি এইবাৰ যিমান মৃত্যু লোকৰ পৰা মানুহ উঠাম চবৰে নাম ইয়াত আছে বোলে মোৰ নামটো ক'ত কৈছে তোমাৰ নাম একেবাৰে ওপৰত এইকাৰণে তোমাৰ ওচৰত আহিছোঁ তুমি আৰু দেৰি কৰিব নালাগে এতিয়া ৰেডি হোৱা বোলা যাবৰ হ'ল আৰু বোলে অকণমান 1 মিনিট কিয় অকণমান অতিথি আৰু শুশ্ৰূষা হৈ লওক আৰু যামেই যেতিয়া আকৌ ফ্ৰিজ খুলিলে আনিলে ঠাণ্ডা বটল আকৌ খুৱাই দিলে ভুজিয়া চুজিয়াৰ লগত স্নেক্সৰ লগত এইবিলাক খাই লোৱাৰ পাছত জমৰ একে নিচা জাতীয় লাগিছে টোপনি আহিছে বোলে অকণমান জিৰাই লওঁ বোলে একদম আৰামত ই কলিযুগৰ প্ৰাণী ই ভাবিছে বেটা তই কিমান চালোঁ ই বগা ৰং আনি হোৱাইটেনাৰ আনি পেলাই ওপৰৰ নামটো মোহাই পেলালে আৰু একেবাৰে লিষ্টৰ তলত লিখি থৈ দিছে ভাবিছে বেটা তই এতিয়াতো মোৰ নামটো নেদেখ ওপৰত তই এয়া মানুহ আনিবলৈ যোৱালে মই উইল বনাব পাৰিম আধা ঘণ্টা শুওঁতে এইফালে এইটো কাম কৰি পেলাই লিষ্টখন জেগাত থৈ দিছে যমৰাজ সাৰ পাই উঠি লেঙামুৰি দিছে গা আৰু ক'লে সখা বহুত শুশ্ৰূষা কৰিলা তুমি মই ভাবিছোঁ ওপৰৰ পৰা নিনিওঁ তলফালৰ পৰা নিওঁ আৰু যেতিয়া তলফালৰ পৰা বুলি ক'লে লগে লগে তাত শেষ অৰ্থাৎ মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন্তৰে প্ৰহ্লাদে দৈত্য শিশুসকলক সেইকাৰণে কৈছে যে মানুহৰ জন্ম মৃত্যুৰ পৰা কোনো হাত সাৰিব আজিলৈকে পৰা নাই যিমানেই যেনেকুৱা বীৰ নহওক যিমানেই যেনেকুৱা মেধাৱী সম্পন্ন ব্যক্তি নহওক যিমানেই শক্তিশালী নহওক কিয় এই পৃথিৱীত চব বিলীন হৈ গৈছে চব শেষ কোনো থাকিব পৰা নাই ইয়াত কৈছে এতিয়া জানিয়া কৃষ্ণত লৈও সতৰে শৰণ কেতিক্ষণে মিলয়াসী দুৰ্ঘোৰ মৰণ কাৰ কেতিয়া মৃত্যু আহে আমি গম নাপাওঁ এইকাৰণে বিলম্ব নকৰি পলম নকৰি এই মুহূৰ্তৰ পৰা হৃদয়ত কৃষ্ণক ধাৰণ কৰক নাম ল'বলৈ আৰম্ভ কৰক এতিক্ষণে কালে উৰুৱাইবে ঘৰ বাৰী চলিবা জোৱাৰে যেন 2 হাত জাৰি কেতিয়া ঘৰ বাৰী উৰুৱাই কালে লৈ যায় ঠিক নাই যেনেকৈ জুৱাৰীয়ে
আটাইকেইটা পইচা যোৱাৰ পাছত এই ৰকম মাৰি পেলাই ঘূৰি আহে, চব শেষ, পকেটৰ পইচা খালী। হেন জানি যতনে তেজিৱান কাম, অন্তক চাৰুক ডাকি বোলা ৰাম ৰাম। সেইকাৰণে ইয়াত গুৰুজনাই লিখিছে, একাদশ স্কন্ধ গুৰুজনাই কৰিছিল, চব বাদ দি পেলাই কৃষ্ণৰ নাম ল'বলৈ কৈছে। কেৱল আমাক 11টা ইন্দ্ৰিয় দিছে, 10টা ইন্দ্ৰিয় আপোনালোকে নিজৰ নিজৰ কৰ্মত লগাই থওক, কোনো আপত্তি নাই। যিসকলে পঢ়া শুনা কৰি আছে পঢ়া শুনা কৰক, খেতি বাতি কৰি আছে খেতি বাতি কৰক, চাকৰি কৰি আছে চাকৰি কৰক, কোনো আপত্তি নাই। 10টা ইন্দ্ৰিয়ৰ দ্বাৰা সংসাৰৰ কাৰণে কৰ্ম কৰক। এটা ইন্দ্ৰিয় ভগৱানে কৈছে মোক দিয়া, মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্বাসী সত্যম তে প্ৰতি জানে প্ৰিয়সীমে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে কৰা নমস্কাৰ। কহিলো তোমাতো সত্য মানি, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। হে অৰ্জুন, আমি সকলো অৰ্জুন ৰূপী জীৱ। আমাৰ প্ৰতি প্ৰভু ভগৱন্তৰ এটাই আদেশ, তোমালোকে মনটো মোক দিয়া, চেষ্টা কৰক। আমি প্ৰায় জেগাত কওঁ মোবাইলত এলাৰ্ম দি থওক, 15 মিনিটৰ মূৰে মূৰে এলাৰ্ম বাজিব আৰু ভাবিব যে মোৰ লগত ভগৱান আছে। আছে কৃষ্ণ, মই কৃষ্ণ মোৰ লগত আছে। যিমান আপোনালোকে অনুভৱ কৰিব কৃষ্ণ লগত আছে, সিমান অপকৰ্ম কৰিব নোৱাৰিব। আৰু কৃষ্ণক যিমানেই মনলৈ আনি থাকিব, সিমানেই কোনো অপশক্তিয়ে আপোনালোকক আক্ৰমণ কৰিব নোৱাৰিব। দুই ফালৰ পৰা কেৱল লাভেই লাভ, মাত্ৰ কৃষ্ণৰ নাম।